ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই তিনিটা অংশ তোমালোকক পঢ়ি শুনাম। তোমালোকৰ ভাল লাগে যদি নিশ্চয় মোৰ দৰে তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। কালি চোৱা, প্ৰথম অংশত দিছে আমি চুবুৰীয়াৰ সৈতে মিলা প্ৰীতিৰে থাকিব লাগে। বিপদৰ সময়ত তেওঁলোকক সহায় সহযোগিতা কৰিব লাগে। সহযোগিতাইহে সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰে। দ্বিতীয় অংশত দিছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল। এই অধিৱেশনৰ সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। অনুষ্ঠানটোৰ প্ৰথমজন সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী। তৃতীয় অংশত আছে মহঘুলি চাপৰি ঢকুৱাখানাৰ চাৰিকৰীয়া নৈৰ পাৰত অৱস্থিত। এই চাপৰিত প্ৰতি বছৰে ফাট বিহু অনুষ্ঠিত কৰা হয়। ফাট বিহুস্থলীত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অনেক লোকৰ সমাগম হয়। ইংৰাজী ফ্ৰেম তিনিটা দি থোৱা আছে, তোমালোকে ভালদৰে লক্ষ্য কৰিবা। প্ৰথম ফ্ৰেমত দিয়া আছে Winter is my favorite season out of all the 4 seasons. A lot of healthy fruit and green leafy vegetables are grown in this season. The best part is that we can wear lovely sweaters and mufflers. Frame 2 diya ase our school auditorium is big and beautiful. It is a place where our assembly and annual functions are conducted. Sometimes special lectures by renowned persons are arranged in the auditorium. Third frame of the essay, it was a sunny day and Suraj decided to go fishing with his brother. His brother loved fishing and was really good at it. By the end of the day, they caught many fishes. So, এনেদৰে তোমালোকে পঢ়িবা। তোমালোকে স্পষ্টকৈ যেতিয়া শব্দবোৰ ক'বা তেতিয়া আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ ছাৰৰ মনটো ভাল লাগিব। তেওঁলোকে বুজি পাব যে তোমালোকে পঢ়িব পাৰা। ভাল পঠন ভাল ছাত্ৰৰ এটা বৈশিষ্ট্য। গতিকে ভালদৰে পঢ়িবা বুলি আশা কৰি এই ভিডিঅ'টো তোমালোকলৈ প্ৰেৰণ কৰিলোঁ। ধন্যবাদ।